কথা তৈলোকত সাৰ শ্ৰৱণে দুৰ্গতি হৰে কৃষ্ণ কহি দয়ে ধৰে সকলোৰে কৰয় ধাৰ চিন্তিৰো আনন্দ কৰি হৃদয় পথ মত ধৰি কৃষ্ণ বিনে নাহি নাহি আন তৈলোকক মন হৰে যাৰ নাম স্মৰিত হৈমক দেৱীৰূপ মান হেৰা মানসৱ দেৱতাক কোন পাৰে চিন্তিবা বিকট সংকট ভয়ংকৰ ব্যাঘ্ৰ সিংহ হব জান সুমৰন্তে কাম্পে প্যান কটু মুণ্ড মালা দে গম বৰ ৰামল পথে সন্তোষ নাই তেজ মাংস মোৰা খায়ে ভকতক থাকে চিদ্ধ চাই বিধি বুজি নেদে যদি অনেক খিনি কৰি সপোনতো ভয় দে খায় জয় কৃষ্ণ জয় কৃষ্ণ। ওম নারায়ণং নমস্কৃতং নরৈষ্ণব নরোত্তমং দেবী সরস্বতী ব্যাসং তদুজয় মধুরিত তদুজয় মধুরিত। পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত ব্ৰজবধূ সদৃশ লক্ষ্মীশ্বৰ পাই মাতৃ সমস্ত সবাৰ শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত জনাইছোঁ। আৰু আজি মহাভাগৱতৰ ষষ্ঠ স্কন্ধৰ যি মহা আলোচনা চলি আছে, পৰবন্ধে এক মহা উপদেশ আমাক প্ৰদান কৰিছে। যি বৃত্তাসুৰৰ গ্ৰাসৰ পৰা ইন্দ্ৰকে আদি দেৱতা সমস্তে তৰিবৰ কাৰণে কৃষ্ণৰ ঈশ্বৰত যি মহাতপ কৰিলে আৰু তপ কৰাৰ পিছত স্বয়ং কৃষ্ণ প্ৰভুৱে তেওঁলোকক দয়া কৰিবৰ কাৰণে তেওঁৰ অপূৰ্ব শ্ৰীমূৰ্তি ধাৰণ কৰি তেওঁলোকক কৃপা কৰিছে। আৰু এই সমস্ত দেৱতাসকলে তেওঁলোকৰ শক্তি সাধ্য অনুসৰি চিত চেতনাত প্ৰভু ভগৱন্তে যেনেকৈ আত্মজ্ঞান তত্ত্ব তেওঁলোকক দিছে, ঈশ্বৰ সম্বন্ধীয় যিমানখিনি জ্ঞান তত্ত্ব তেওঁলোকৰ হৃদয়ংগম হৈছে, সেইখিনিক লৈ তেওঁলোকে মহাস্তুতি কৰিছে। আৰু এই মহাস্তুতিৰ জৰিয়তে আমিনো কি শিক্ষা ল'ব পাৰিম, তাকে আজি মহাভাগৱতৰ জৰিয়তে এক সুন্দৰ উপদেশ আমাৰ সমস্ত ভকত বৈষ্ণৱ এই সবক প্ৰদান কৰিছে যে শুনিও কো নৰলোক আন কথা এৰিও কো কৃষ্ণ কথা তৈলোকতে সাৰ শ্ৰৱণে দুৰ্গতি হৰে কৃষ্ণক হৃদয়ে ধৰে সকলোৱে কৰে উদ্ধাৰ। সেইজন প্ৰভু ভগৱন্তৰ নাম তৈলোকতে বোলে সাৰ, তিনি তৈলোকত কেৱল এটাই নাম, সেই হৈছে কৃষ্ণ।
তিনি তৈলোক স্বয়ং প্ৰভু ভগৱন্তৰ সৃষ্ট। তিনি তৈলোকত দেৱতা, অসুৰ আৰু মানৱ জাতি এই সকলৰ বসবাসৰ উপৰিও কীট পতংগকে আদি কৰি চৰাচৰ অন্যান্য সমস্ত জীৱ এই তিনি তৈলোকত বাসস্থান কৰে। গতিকে এই তিনি তৈলোকক কেৱল প্ৰভু ভগৱন্তেই সমস্তকে নিয়ন্ত্ৰণ কৰে আৰু তেওঁৰ ইচ্ছাতে এই সমস্তখিনি চলি আছে। সেইকাৰণে কৃষ্ণ কথা বা কৃষ্ণ তত্ত্ব তৈলোকতে সাৰ বুলি ভাগৱতে নিৰ্ণয় দিছে। যি কৃষ্ণ কথা শুনাৰ লগে লগেই শ্ৰৱণ মাত্ৰেই মনৰ পৰা সমস্ত দুৰ্গতি নাইকিয়া হৈ যায়। হৃদয়ত যিসকলে সেই কৃষ্ণৰ ৰূপ চিন্তন কৰে, কৃষ্ণৰ ৰূপ ধাৰণ কৰে, সেইসকলে সমস্ত আপদৰ পৰা উদ্ধাৰ পায়। সেইকাৰণে আজি মহাভাগৱতৰ উপদেশত আমাক এই উপদেশ দিছে, চিন্তিও আনন্দ কৰি হৃদয় পদ্মত ধৰি কৃষ্ণ বিনে নাহি নাহি আন। যে এই সংসাৰত সমস্ততে কৃষ্ণকে দেখা পায়। ভক্ত প্ৰহ্লাদে যেনেকৈ দেখিছিল কৃষ্ণৰ অবিহনে এইখন সংসাৰত আৰু কোনো নাই। স্বয়ং কংসইও দেখিছিল কেৱল কৃষ্ণকেই। কৃষ্ণৰ বাহিৰে এইখন সংসাৰত একোৱেই নাই। মৃত্যু ভয়ে যেতিয়া তেওঁ গ্ৰাস কৰিলে, যিফালে চকু দিয়ে সেইফালে কেৱল কৃষ্ণ। তৰু তৃণ গছ লতিকাত চকু পৰিলেও তাতো তেওঁ ভাবে ছদ্ম কৰিয়ে কৃষ্ণটো আহি ৰৈ আছে নেকি। হয়তো খন্তেক পিছতে এই তৰু তৃণেও মোৰ ওচৰলৈকে মহাকাল হৈ আহিব নেকি, ইত্যাদি ইত্যাদি ভয় বা শংকা য'তেই নহওক তেওঁ সদায় ঈশ্বৰকে দেখা পায়। গতিকে এই তিনি তৈলোকত গতিকে ঈশ্বৰবিহীন কোনো শূন্য ঠাই নাই। সৰ্বব্যাপী অখণ্ড মণ্ডলত তেওঁৰেই কেৱল প্ৰতাপ, অখণ্ড প্ৰতাপ তেওঁৰেই চলি আছে। গতিকে সেইকাৰণে সেইজনক আমি চিন্তা কৰিব যাওঁতে আমাৰ মন বুদ্ধিক অতি শুদ্ধ কৰিব পাৰিলে আমি সদায় পৰমানন্দ লাভ কৰিব পাৰিম। সেইকাৰণে কৈছে, চিন্তিও আনন্দ কৰি হৃদয় পদ্মত ধৰি কৃষ্ণ বিনে নাহি নাহি আন। তৈলোক মোহন হৰি যাৰ নামৰ স্মৰি তৰি সম্মুখত দেখিও পৰমান। তেওঁৰ এটা কটাক্ষত তিনি তৈলোকক মোহিব পাৰে। তেওঁ যি বিচাৰে সেইমতেই কৰ্ম কৰিবলৈ বাধ্য হ'ব পাৰে সমস্ত জীৱ জগত। কাৰণ অন্তৰাত্মাত কোন আছে? তেওঁৱেই আছে। তেওঁৱেই কাক কেনেকৈ চিত দিব লাগে, চেতনা দিব লাগে, জ্ঞান দিব লাগে, ধৈৰ্য দিব লাগে, বুদ্ধি দিব লাগে, সেইখিনি তেওঁৱেই দিয়ে। গতিকে সেইজনক সেইকাৰণে কোৱা হৈছে তৈলোক মোহন। ইতিমধ্যে আমাৰ সমস্ত দেহক তেওঁ মোহি আছে। সেইকাৰণে গৰ্ব অহংকাৰ আমাৰ যিয়েই নাথাকক কিয়, সেই অহংকাৰো কাৰ পৰিচালনাত চলে? স্বয়ং কৃষ্ণৰ পৰিচালনাতে সেই অহংকাৰো চলি থাকে। পূৰ্বজন্মৰ সংস্কাৰ আমি লাভ কৰি আছোঁ। সেই সংস্কাৰ সূত্ৰে যদি আমি এইটো জন্মত নানান ধৰণৰ দুষ্কাৰ্যও যদি কৰিব লগা হৈ যাওঁ, সেই বুদ্ধিটো কোনে দিব? তেওঁৱেই দিব। তেওঁৰ বাহিৰে অন্য সকলে কোনো বুদ্ধি দিব নোৱাৰে। সেইকাৰণে আজি মহাভাগৱতৰ জৰিয়তে এই কথাটো কৈছে যে তৈলোক মোহনৰ বাহিৰে সংসাৰত একো নাই। গতিকে তাৰ প্ৰমাণ সমস্ত দেৱতা। আজি সেই দেৱতাসকলে এতিয়া কৃষ্ণক শৰণ লৈছে। এতিয়া সেই দেৱতাসকলক কোনোবা অবোধ মানৱে যদি সাৰথি কৰি কৃষ্ণক যদি পাহৰি যায়, তেওঁলোকৰ দুৰ্গতি কি হ'ব পাৰে? সেইকাৰণে কৈছে, আন হ'ব দেৱতাক কোনে পায় চিন্তিবাক বিকট সংকট ভয়ংকৰ। মহা সংকটত দেৱক আশ্ৰয় কৰিও আমি তাৰ পৰা উদ্ধাৰ নাপাওঁ। কাৰণ তেওঁলোকে দিব পৰা ক্ষমতা কেৱল ভোগ সৰ্বস্ব ব্যৱস্থাৰ মাজেৰেহে তেওঁলোকৰ নৰসকলক পূজা খাই, যজ্ঞৰ সম্পদ খাই, প্ৰসাদ খাই আনন্দ মনেৰে তেওঁলোকে যি বৰ লাগে দিবৰ কাৰণে যাওঁতেও কেৱল ভোগ সৰ্বস্ব ব্যৱস্থাৰ মাজতে তেওঁলোকৰ বৰদানৰ পৰিসীমাটো ৰৈ থাকে। কোনোবাই যদি কয় ইন্দ্ৰক পূজা কৰি, বৰুণক পূজা কৰি বা অন্যান্য দেৱতাক পূজা কৰি কয়, হে প্ৰভু তুমি মোক সংসাৰৰ পৰা মহামুক্তি প্ৰদান কৰা, সেই দেৱতাই ক'ব মই নোৱাৰিম। পৰমেশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণ বিষ্ণুৰ বাহিৰে এই কৰ্মটো আমাৰ
দ্বাৰা সম্ভৱ নহয়, ক'বলৈ বাধ্য হয়। গতিকে সেই সূত্ৰেই আজি সেই দেৱতাসকলেও যিহেতু ত্ৰাহি মধুসূদন খুৰীয়ে সোঁৱৰিছে, যাৰ কৃপাত তেওঁলোকে চলি আছে, সেই দেৱতাক আশ্ৰয় কৰিলে আমাৰ দুৰ্গতিৰ সীমা সংখ্যা নোহোৱা হ'ব। এটা সময়ত দেৱতাসকলে এৰি দিব। কিয় এৰি দিব? তেওঁলোকে সদায় ভকতৰ কৰ্মত শুদ্ধ হৈছেনে নাই তাৰ কাৰণে তেওঁলোকে চিত্ৰহে চাই থাকে। ভুল কৰিলেই তেওঁলোকে তাৰ ওপৰত অসন্তুষ্ট হয় আৰু তাৰ বিষম ফল ভক্তই লাভ কৰিব লাগিব। এইকাৰণে সেই দেৱতাসকলৰ জৰিয়তে এইখন সংসাৰত তৰণৰ কোনো বিশেষ উপায় নাই। সেইকাৰণে কৈছে যে আনসব দেৱতাক কোনে পাৰ চিন্তি পাক বিকট সংকট ভয়ংকৰ ব্যাঘ সিংহ হব জান কুমৰন্তে কাম্পে প্ৰাণ কটু মন্দ মালা দিগম্বৰ। তাৰমানে এইটো কৈছে কৃষ্ণৰ কথা চিন্তা কৰিলে ব্যাঘ সিংহকে আদি কৰি এই আসুৰিক জীৱ জন্তুবিলাকে বোলে ভয়ত কম্পমান হৈ থাকে। কিয় কম্পমান হৈ থাকে? বনৰজা সিংহই তেওঁতো ভাবিব লাগিছিল যে সমস্ত জগতত মোৰ এই ৰাজ চলিব, মোৰ বাহিৰে কোনেও একো কৰ্ম কৰিব নোৱাৰে। কিন্তু সেই বাঘ সিংহৰ জীৱনৰ অন্তিম দশাটো আটাইতকৈ বেছি কৰুণ। মনুষ্যৰ জীৱনৰ আটাইতকৈ কৰুণ অৱস্থা হয়তো আহি নপৰে। পুত্ৰ পৰিবাৰ সমস্তই হয়তো আল পৈচান ধৰি জীৱনৰ শেষত তেওঁক কিবা নহয় কিবা প্ৰকাৰে সুখী কৰিবৰ কাৰণে বহুতে প্ৰযত্ন কৰে। কিন্তু এই ব্যাঘ সিংহৰূপী জীৱ জন্তুবিলাকে ওৰেটো জীৱন, তেওঁলোকে আনক হত্যা কৰি আনৰ মাংস খাই তেজ শক্তি বঢ়াই তেওঁলোকে এটা সময়ত দপদপাই আছিল। কিন্তু যেতিয়া তেওঁলোকৰ তেজ শক্তি কমি যাব, যুদ্ধ কৰিবৰ পৰা শক্তি যেতিয়া কমি যাব, ইজনে সিজনক আক্ৰমণ কৰোঁতে ক্ষতবিক্ষত হ'ব আৰু সেই সময়ত তেওঁলোকৰ ওচৰত সান্ত্বনা দিব পৰাকৈ কোনো নাথাকে। গতিকে এসময়ত তেওঁ হিংসা কৰিলে, হিংসাৰে সমস্তকে জয় কৰিবলৈ যত্ন কৰিলে আৰু এই সময়ত তেওঁৰ দুৰ্দশাৰ সময়ত সকলোৱে তেওঁক কি কৰিব? সুযোগ ল'বলৈ যত্ন কৰিব। তেওঁৰ অংশৰ পৰা কাঢ়ি ধুনি তেওঁলোকৰ সন্তানেও প্ৰয়োজন সাপেক্ষে তেওঁলোকক বঞ্চিত কৰিব। গতিকে জীৱনৰ শেষ দুৰ্দশা একেবাৰে ভয়ংকৰ সেই ব্যাঘ সিংহৰ দৰে অহংকাৰী জীৱবিলাক। তদ্ৰুপ আমাৰ মনুষ্যকুলৰো যিসকল মহা অহংকাৰী তেওঁলোকৰ মৃত্যুটো অতি কৰুণ হয়, যিসকল মহাপাপী তেওঁলোকৰ মৃত্যুটো অতি কৰুণ হয়। কিন্তু যিসকলে কৃষ্ণক ধাৰণা কৰি আছে, কৃষ্ণক ভজনা কৰি আছে, কৃষ্ণক একমতি কৰি জ্ঞান কৰিছে, সেইজনৰ মৃত্যুটো যেনেকেই নহওক অলপ হ'লেও সুখকৰ হয়। তেওঁলোকৰ জীৱনৰ অন্তিমত হয়তো সাধু সন্তৰ দৰ্শন হ'ব, কৃষ্ণ নাম ল'ব পৰাকৈ তেওঁলোকৰ মন বুদ্ধিত কিবা এটা ধাৰণা আহিব। গতিকে সেইসকলে আনন্দ মনেৰে এইখন সংসাৰৰ পৰা গুচি যোৱাৰ সুযোগ থাকে। বহুতে নিজৰ মৃত্যুটো আগতে দেখে। পুত্ৰ পৰিবাৰ ইষ্টজনক ক'ব যে মই আৰু বেছি দিন নাথাকিম, কম দিনৰ ভিতৰতে মই গুচি যাম। আগতীয়াকৈ কিয় কয়? আমিহে ভাবোঁ তেওঁ ধেমালি কৰিছে, এদিনটো যাবই, গতিকে সেইকাৰণে তেওঁ ধেমালি কৰিছে, ক'ত মৰিম বুলি মৰিব পাৰে। কিন্তু প্ৰমাণ পোৱা গৈছে যেনেকৈ গৈছে তেনেকেই তেওঁৰ কথামতে তেওঁ সময়ত গুচি গৈছে। গতিকে যিসকলে সেই ভগৱন্তৰ নামত আশ্ৰয় কৰিব পাৰে সেইসকলে সংসাৰ ভয়ৰ পৰা মুক্ত হ'ব পাৰে। এই মহা উপদেশক আমাক সাৰ কৰিবৰ কাৰণে ভাগৱতে মহাজ্ঞান তত্ত্ব প্ৰদান কৰিছে। জয় কৃষ্ণ, জয়।